অব্যক্ত নিসংগতা। নিসংগতা মানে জানো বুজাই অকলশৰে থকাকে, নে বুজাই হাজাৰজনৰ লগত থাকিও কৰা এক অকলশৰীয়া অনুভৱ। আমিতো আছোঁ হাজাৰ বিজাৰ মানুহৰ সান্নিধ্যত, কেনেকৈ হ'লো নিসংগ? কিন্তু কিমানজনে খুলি ক'ব পাৰিছা নিজৰ মনৰ বেথা আনজনক? আনন্দবোৰ ফেচবুক ষ্টৰীত সামৰি থৈ তুমি জানো সুখী অনুভৱ কৰিছা? সুখী অনুভৱ কৰিছা জানো মিছা হাঁহিটি লৈ সাঁচি থোৱা ফটোখন চাই? নাই কৰা নিশ্চয়। মনত পেলোৱাচোন অন্তিমবাৰ কেতিয়া হাঁহিছিলা প্ৰাণ খুলি আৰু কৈছিলা উফ কি মজা দিন এটা পাৰ কৰিলোঁ বুলি। কেতিয়াবা হয়তো ভাগৰি পৰিছা ভাবি কি যে হ'ব মোৰ জীৱন কাহিনী। কেতিয়াবা ভাবিছা কবিতা লিখোঁ বুলি, কিন্তু হেৰুৱাইছা শব্দৰ গাঁথনি। নিসংগতাই নুবুজাই অকলশৰে থকাক, নিসংগতা মাথো অনুভৱ কৰিব পাৰি। ই এক অব্যক্ত অনুভূতি।